এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। Assam lives in its villages. Villages run on agriculture, and better agricultural yield means a prosperous state. That is why since 1991, Oil India Limited has been training farmers and unemployed youth in modern cultivation methods to generate large-scale production. Implemented through OIRDS, Oil's initiative has adopted 162 villages, helping more than 25,000 farming families. Oil India Limited, a people's company. Our villages are home to many hidden sporting talents. Some talents that are shining bright at the national and even international arena. For around 2 decades, Oil India Limited has been involving local youth and school children in organizing rural sporting events, making these young athletes capable to compete at district, state and national levels. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ' ছেটত টিউন কৰিছা FM বেণ্ডৰ 90.4 মেগাহাৰ্টজত, ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। আৰু আজিৰ আমাৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি বহু আমাৰ ছাত্ৰ ছাত্ৰীয়ে উপভোগ কৰিছে আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM ফেচবুক পেজৰ জৰিয়তে। সকলোকে জনাইছোঁ আজিৰ অনুষ্ঠানলৈ স্বাগতম। অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমি তৃতীয় শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছোঁ। পাঠৰ নাম মাকনৰ চিঠি। আৰু এই পাঠটি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াবলৈ আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি ডিব্ৰুগড় লাহোৱাল শিক্ষাখণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰী যুগল কোঁৱৰ ছাৰ। আৰু ছাৰে আজি বিশেষভাৱে তৃতীয় শ্ৰেণী অৰ্থাৎ ক্লাছ 3 ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠদান আগবঢ়াব। পাঠৰ নাম মাকনৰ চিঠি। আমাৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটি তোমালোকে মন দি শুনিবা, কাৰণ পাঠটিৰ শেষত ছাৰে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব। গতিকে মন দি শুনিবা। আহা এতিয়া আমি ছাৰৰ ওচৰলৈ যাওঁ, ছাৰে তোমালোকৰ বাবে পাঠ আগবঢ়াব। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰে ভালেই চাগে নিশ্চয়। মই আশা ৰাখোঁ তোমালোকৰ ভাল আৰু তোমালোক সকলোৰে কুশল মংগল কামনা কৰিছোঁ। আশা কৰিছোঁ তোমালোকে নিতৌ সময়মতে পঢ়া শুনা কৰি আছা আৰু লগতে স্বাস্থ্যবিধিসমূহ পালন কৰিছা, নহয় জানো? সঘনাই চাবোনেৰে হাত ধোৱা, সামাজিক দূৰত্ব মানি চলা, মুখত মাস্ক পৰিধান কৰা, এই কামবোৰ কৰিবলৈ তোমালোকে কেতিয়াও নাপাহৰিবা দেই। আমি এই কামবিলাক কৰি থাকিব লাগিব, তেতিয়াহে আমি সুস্থভাৱে থাকিব পাৰিম। বাৰু কোৱাচোন, আমি ইজনে সিজনৰ লগত যেতিয়া যোগাযোগ কৰোঁ বা যোগাযোগ কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰোঁ? সাধাৰণতে দূৰৈত থকা চিনাকি বা আত্মীয়জনৰ সৈতে টেলিফোনেৰে কথা পাতোঁ, নহয় জানো? আত্মীয় বুলি ক'লোঁ। আত্মীয়জন মানে কি বুজা? সাধাৰণতে আত্মীয় বুলি ক'লে আপোন,
তেজমঙহৰ সম্বন্ধ থকা লোককে আত্মীয়জন বুলি কোৱা হয়। তোমালোকে মাজে মাজে এই শব্দৰ অৰ্থবিলাকো টুকি ৰাখিবা দেই। আত্মীয় মানে কি ক'লো? আপোন অথবা তেজমঙহৰ সম্বন্ধ থকা লোক। আজিকালি আমাৰ প্ৰত্যেকৰে হাতত আৰু ঘৰত কি আছে? মোবাইল ফোন আছে, নহয় জানো? এই মোবাইল ফোনেৰে আমি ঠাউকতে বা খন্তেকতে সকলোৰে লগত যোগাযোগ কৰিব পাৰোঁ। আৰু এই আমি তেখেতসকলৰ লগত যোগাযোগ কৰি মনৰ ভাৱ প্ৰকাশ কৰি বিভিন্ন ধৰণৰ খা খবৰ ল'ব পাৰোঁ, নহয় জানো? এই যে আমি ইজনে সিজনে দূৰৈত থাকি বা ওচৰত থাকিও সহজে খা খবৰ ল'ব পৰাৰ ভিতৰত আন এক ব্যৱস্থা হ'ল চিঠি। আমি বিভিন্ন ধৰণৰ ব্যৱস্থাৰ কথা কৈছোঁ, টেলিফোনৰ ব্যৱস্থা কৈছোঁ, আৰু আন এটা উপায় আছে বা আন এক ব্যৱস্থা আছে, সেয়া কি ক'লো? চিঠি। চিঠি। চিঠি এক জনপ্ৰিয় মাধ্যম। চিঠি কি হয়? এক জনপ্ৰিয় মাধ্যম। চিঠিৰ জৰিয়তে আমি আমাৰ মনৰ কথাখিনি লিখি প্ৰকাশ কৰিব পাৰোঁ আৰু কুশল বাৰ্তা সংগ্ৰহ কৰিব পাৰোঁ। তোমালোকে নিশ্চয় চিঠিৰ বিষয়ে কম বেছি পৰিমাণে জানিছা বা শুনিছা। চিঠিৰ বিষয়ে বহু কথাই জানিবলৈ আছে আৰু তোমালোকে জানি ভাল পাবা যে চিঠিৰ বিষয়ক বহু ধৰণৰ আমোদজনক কাহিনীও আছে। আজি মই তোমালোকৰ সৈতে ৩য় শ্ৰেণীৰ অংকুৰণৰ ৫ নং পাঠৰ মাকনৰ চিঠিৰ বিষয়ে আমি কিছু আলোচনা কৰিম। এই তোমালোকৰ পাঠ্যপুথিৰ ৩৩ নং পৃষ্ঠাত থকা পাঠটি সকলোৱে উলিয়াই লোৱাচোন। মই আশা ৰাখিছোঁ তোমালোকে নিশ্চয় পাঠটো উলিয়াই লৈছা। আমি মাকনৰ চিঠি পাঠটোতনো কি আছে তাক এবাৰ জানি লওঁ আহাচোন। সকলোৱে মনোযোগ দিবা দেই। আৰু লগতে আমি আলোচনা কৰি থাকোঁতে জানিবলগীয়া কথাখিনি টুকি ৰাখি শেষত যদি কিবা সুধিবলগীয়া আছে আমাক পুনৰ শেষত সুধিলে আমি একেলগে গোটেই কথাখিনি আলোচনা কৰিম। বাৰু আমি আগবাঢ়ো আহাচোন। মাকন হ'ল এজনী ছোৱালীৰ নাম। তাই ৩য় শ্ৰেণীত পঢ়ে। কোন শ্ৰেণীত পঢ়ে? ৩য় শ্ৰেণীত পঢ়ে। তাই পঢ়া স্কুলত এদিনাখন এজন কাঠমিস্ত্ৰীয়ে কাঠৰ আচবাব সাজি আছিল। কি হৈছে? মাকনহঁতৰ স্কুলৰ চৌহদত এজন কাঠমিস্ত্ৰীয়ে কাঠৰ আচবাব সাজি আছিল। চৌহদ মানে বুজি পাইছা চাগে? চৌহদ মানে চাৰিসীমা। আনহাতে কাঠৰ আচবাব বুজি পাইছাই নহয়? কাঠ ব্যৱহাৰ কৰি যিবিলাক বস্তু বাহানি বনোৱা হয়, যেনে চকী, মেজ আদি, এইবিলাকেই হৈছে কাঠৰ আচবাব। স্কুলৰ পানী খোৱা ছুটিৰ সময়ত, স্কুলৰ যেতিয়া পানী খোৱা ছুটিৰ সময় হৈছে, তেতিয়া কি কৰিছিলে? মাকনে গৈ মিস্ত্ৰীজনৰ কাম চাই আছিল। মাকনে ক'ত গৈছিলে? মিস্ত্ৰীজনৰ কাম চাই আছিল। আৰু তেতিয়াই স্কুলৰ প্ৰধান শিক্ষকজন মিস্ত্ৰীৰ ওচৰলৈ অহাত কি কৰিলে? আৰু সেই সময়তে মাকনে মিস্ত্ৰীৰ কাম চাই থাকোঁতে কি কৰিছিলে? স্কুলৰ প্ৰধান শিক্ষকজন মিস্ত্ৰীজনৰ কাষলৈ আহিছিল। আৰু তেতিয়াই মিস্ত্ৰীজনে এখন কাগজ দি ক'লে, কাগজ কাক দিলে? প্ৰধান শিক্ষকজনক। কি বুলি ক'লে? শুনা, ছাৰ, এতিয়ালৈকে কৰা কামৰ বাবদ মই পাবলগীয়া পইচাৰ এয়া হিচাপ। কি বুলি ক'লে? ছাৰ, এতিয়ালৈকে কৰা কামৰ বাবদ মই পাবলগীয়া পইচাৰ এয়া হিচাপ। মানে যেতিয়া কোনোজন ব্যক্তিয়ে কাম কৰে, আমাৰ মিস্ত্ৰীয়ে হওক বা আন কোনো ব্যক্তিয়ে আমাৰ ঘৰত যেতিয়া কাম কৰে, আমি তাৰ বিনিময়ত কি কৰোঁ? পইচা দিওঁ। সেইকাৰণে মিস্ত্ৰীজনেও কি কৰিছিলে? স্কুলত কাঠৰ আচবাব বনোৱাৰ বাবে ছাৰক কৈছিলে, ছাৰ, মই এতিয়ালৈকে কৰা কামখিনিৰ ভিতৰত এয়া পাবলগীয়া পইচাৰ এক হিচাপ বুলি কৈছিল। কাগজখিলা চাই প্ৰধান শিক্ষকজনে পকেটৰ পৰা কিছু টকা উলিয়াই মিস্ত্ৰীজনৰ হাতত দিলে। কাগজখিলা চাই প্ৰধান শিক্ষকজনে মিস্ত্ৰীজনক কি দিলে? কেইটামান টকা দিলে। নহয় জানো? কাম কৰিছে যিহেতু পইচা দিবই লাগিব। সেয়েহে প্ৰধান শিক্ষকজনে কেইটামান টকা কাৰ হাতত দিলে? মিস্ত্ৰীজনৰ হাতত দিলে। তাকে দেখি তাই বিস্ময় মানিলে। তাই মানে মাকনে বিস্ময় মানিলে। বিস্ময় মানে গম পাইছে নে? এটা নতুন শব্দ পাইছে চাগে, নহয় জানো? বিস্ময় মানে হ'ল আচৰিত। বিস্ময় মানে কি ক'লো? আচৰিত। আৰু তেতিয়াই কি হৈছে? তাই আচৰিত হৈ গ'ল। প্ৰধান শিক্ষকজনে যেতিয়া মিস্ত্ৰীজনক কিছু টকা দিলে, তেতিয়া তাই মাকন আচৰিত হ'ল।
তেতিয়াই তাইৰ মনত খেলালে। তাইৰ মনত কি খেলালে? তাইও ঘৰত দেখোন মাকক সহায় কৰাৰ উপৰিও আন কামো কৰে। তাইও দেখোন ঘৰত মাকৰ সৈতে সহায় কৰি বিভিন্ন ধৰণৰ কাম কৰে। তেতিয়াহ'লে তাইও মাকৰ পৰা পইচা বিচাৰিব পাৰে। তাইৰ মনলৈ আহিলে যে তাইও ঘৰত মাকক সহায় কৰে, গতিকে তাইও মাকৰ পৰা পইচা বিচাৰিব পাৰে দেখোন। আৰু সেই কথা ভাবি তাই ঘৰ পালেগৈ। স্কুলৰ পৰা ঘৰলৈ গৈ তাই মাকে বাঢ়ি দিয়া ভাতকেইটা খৰধৰকৈ খালে আৰু বাচনকেইটা ধুই ৰাহি হোৱাখিনি ভালদৰে ঢাকি নিজৰ পঢ়া টেবুলত গৈ এখিলা কাগজত কামৰ হিচাপৰ কথা মাকলৈ বুলি লিখিলে। তাই কি কৈছে? খৰধৰকৈ বাচনকেইটা ধুলে, ভাত খালে আৰু ৰাহি হোৱা যিখিনি খাদ্য সামগ্ৰী আছিলে সেইখিনি ধুনীয়াকৈ ঢাকি ৰাখিলে। আৰু আমি সদায় ৰাহি হোৱা আমাৰ যিটো খাদ্যৰ সামগ্ৰী আছে সেইখিনি ঢাকি ৰাখিব লাগে। আৰু তোমালোকেও এই কামখিনি কৰিবা নিশ্চয়। তাই মাকলৈ টেবুলত বহি এখন কি লিখিলে? কাগজ লিখিলে। কি বুলি লিখিছে শুনা? কাম কৰিলে যে পইচা পায় মই আজিহে জানিলোঁ। ময়ো ঘৰত কৰা কামৰ বাবে পইচা পাব লাগে। বাচন ধোৱাৰ বাবে 1 টকা আৰু ঘৰ সৰাৰ বাবে 2 টকা, মুঠতে 3 টকা মোক দিবা। মই আজি কৰা কামৰ বাবদ পাবলগীয়া পইচাৰ হিচাপ দিলোঁ মাকন। তাই কি লিখিলে? কাম কৰিলে যে পইচা পায় মই আজিহে জানিছোঁ। ময়ো ঘৰত কৰা কামৰ বাবে পইচা পাব লাগে। বাচন ধোৱাৰ বাবে 1 টকা আৰু ঘৰ সৰাৰ বাবে 2 টকা, মুঠতে 3 টকা মোক দিবা। মাকনে কি কৈছিলে? বাচন ধোৱাৰ বাবে 1 টকা আৰু ঘৰ সৰাৰ বাবে 2 টকা, মুঠতে 3 টকা মাকক দিবলৈ অনুৰোধ জনাই কাগজখন লিখিলে। আৰু সেই কাগজখন কি কৰিলে? তাই চিঠিখন তাই মাকক কাম কৰাৰ বাবদ পাবলগীয়া পইচা হিচাপ বুলি কৈ খেলিবলৈ দৌৰি গ'ল। তাই চিঠিখন মাকক কাম কৰাৰ বাবদ পাবলগীয়া পইচা বুলি কৈ মাকক দি তাই খেলিবলৈ গুচি গ'ল। সন্ধিয়া তাই যেতিয়া পঢ়া টেবুলত বহি আছিল তেতিয়া তাইৰ ভাইক বিপ্লৱে আহি কি কৰিলে? এটা চিঠিৰ কাম দিলে। মাকনৰ ভায়েকৰ নাম কি বুলি ক'লো? বিপ্লৱ। বিপ্লৱে মাকনৰ ওচৰলৈ আহি এটা চিঠিৰ খাম দিলে আৰু চিঠিৰ খাম দি ক'লে যে এয়া মায়ে দি পঠাইছে তোমালৈ বুলি। তাই লৰালৰিকৈ চিঠিৰ খামটো খুলিলে আৰু তাত 3 টকা আৰু এখন চিঠি পালে। পইচা পাই তাই বৰ আনন্দ পালে আৰু চিঠিখন পঢ়িবলৈ ধৰিলে। তাই কি কৰিলে? লৰালৰিকৈ ভায়েকৰ হাতত দি পঠিওৱা খামটো খুলিলে আৰু তাত 3 টকা আৰু এখন চিঠি পালে। পইচা পাই তাইৰ মনত বৰ আনন্দ পালে আৰু চিঠিখন তাই পঢ়িবলৈ ধৰিলে। আৰু চিঠিখন পঢ়িছে, শুনি যোৱাচোন। মৰমৰ মাকন, গুৱাহাটী, তাৰিখ 22 তাৰিখ 4 মাহ 2012। মৰম লবা, তোমাৰ চিঠিখন পঢ়িলোঁ। ময়ো চিঠিৰ লগতে তোমালৈ মই কৰা কামৰ হিচাপ দিছোঁ, পঢ়ি চাবা। আগেয়ে চিঠি কেনেকৈ লিখিব লাগে কওঁ শুনাচোন। চিঠিখন যদি তুমি দেউতাৰালৈ লিখা তেনেহ'লে পূজনীয় অথবা শ্ৰদ্ধেয়, আৰু যদি মোলৈ লিখা তেনেহ'লে পূজনীয়া অথবা শ্ৰদ্ধেয়া বুলি সম্বোধন কৰি লিখিবা। সৰুলৈ লিখিলে মৰমৰ আৰু বন্ধুলৈ লিখিলে প্ৰিয় বুলি লিখিবা। চিঠিখনৰ ওপৰৰ সোঁহাতৰ কোণত য'ৰ পৰা লিখিছা সেই ঠাইৰ নাম দিবা আৰু তাৰে তলত তাৰিখ লিখিবা। এতিয়া অলপ ঠাই এৰি কুশল মংগল কামনা কৰি আৰম্ভ কৰিবা। তাৰ পিছত তুমি ক'ব খোজা কথাখিনি আৰু খা খবৰ জনাবা। লিখা শেষ হ'লে ইতি বুলি লিখি তলত নিজৰ নাম দিবা। চিঠিখন ডাকঘৰৰ জৰিয়তে পঠিয়াব খুজিলে সেইখন খামত ভৰাই খামটোত আঠা লগাবা। খামৰ ওপৰত মই দেখুওৱা ধৰণেৰে ঠিকনা লিখিবা। মাননীয়, মাননীয়া অথবা শ্ৰীযুত, শ্ৰীযুতা, শ্ৰীমান, শ্ৰীমতী, গাঁও বা নগৰ, ডাকঘৰ, জিলা, পিন। খামৰ ওলোটা পিঠিত তোমাৰ নিজৰ নাম আৰু ঠিকনা লিখিবা। ডাকঘৰৰ যোগেদি পঠিওৱা চিঠিৰ খামত ডাক টিকট লগাব লাগে। ডাকঘৰৰ পৰা কিনি অনা খামত টিকট লগোৱা থাকে। দোকানৰ পৰা কিনা খামত টিকট লগোৱা নাথাকে। এনে খামত
ডাকঘৰৰ পৰা টিকট কিনি আনি আঠা লগাই চিঠি পঠিয়াব লাগে। চিঠি লিখাৰ সময়ত এইবোৰ কথা মনত ৰাখিবা। তোমাৰ কামৰ হিচাপৰ টকা 3টা ইয়াৰ লগতে পঠিয়ালোঁ। তোমাক তুলি তালি 8 বছৰীয়া কৰিলোঁ। কাপোৰ কানি ধুই দিলোঁ আৰু ভাত ৰান্ধি খুৱালোঁ। তদুপৰি তোমাৰ বেমাৰত টোপনি ক্ষতি কৰি শুশ্ৰূষা কৰিলোঁ। এই কামবোৰৰ বাবে তোমাৰ মৰম আৰু শ্ৰদ্ধাৰ বাহিৰে মোক আন একো নালাগে। তোমাক মোৰ আশীৰ্বাদ দিলোঁ। ইতি তোমাৰ মা। চিঠিখন মাকে কি বুলি লিখিলে? ক'লে যে মৰমৰ মাখন বুলি এনেকৈ সম্বোধন কৰিছে, নহয় জানো? প্ৰথমে কি কৈছে? মৰম ল'বা, তোমাৰ চিঠিখন পঢ়িলোঁ, ময়ো চিঠিৰ লগতে তোমালৈ মই কৰা কামৰ হিচাপ দিছোঁ, পঢ়ি চাবা, এই বুলি কৈ মাকে মাকনলৈ চিঠিখন লিখিলে। আৰু চিঠিখনত কৈছে যে মাকনক, যদিহে তুমি চিঠিখন দেউতাৰলৈ লিখা তেতিয়াহ'লে পূজনীয় অথবা শ্ৰদ্ধেয়া, আৰু যদি মোলৈ অৰ্থাৎ মাকলৈ লিখা তেতিয়া পূজনীয়া অথবা শ্ৰদ্ধেয়া বুলি সম্বোধন কৰিব কৈছে। আৰু সৰুলৈ লিখিলে মৰমৰ আৰু বন্ধুবৰ্গলৈ লিখিলে প্ৰিয় বুলি লিখিবলৈ কৈছে। আৰু চিঠিখনৰ সোঁহাতত আমি য'ৰ পৰা চিঠিখন লিখিছোঁ সেই ঠাইৰ নাম লিখিবলৈ কৈছে। এতিয়া অলপ ঠাই এৰি কুশল মংগল কামনা কৰি আৰম্ভ কৰিব কৈছে, নহয় জানো? আৰু শেষত ইতি লিখি নিজৰ নাম দিব কৈছে। চিঠিখন ডাকঘৰৰ জৰিয়তে পঠিয়াব খুজিলে সেইটো খামত ভৰাই খামটোৰ ওপৰত আমি যালৈ চিঠি পঠাম তেখেতৰ নাম ঠিকনা ধুনীয়াকৈ লিখিব কৈছে। আৰু নাম ঠিকনা লিখাৰ কেনেকৈ লিখিব লাগে তাক জনাইছে। মাননীয়, মাননীয়া অথবা শ্ৰীযুত, শ্ৰীযুতা, শ্ৰীমান, শ্ৰীমতী, গাঁও বা নগৰ, ডাকঘৰ, জিলা, পিন। পিন বুলি ক'লে এটা কথা মনত পৰিছে, তোমালোকৰ মনত পৰিছেনে? প্ৰতিটো ডাকঘৰে একোটা পিন নম্বৰ থাকে। পিনটো এটা ইংৰাজী শব্দ দেই। ইয়াক ইংৰাজীত পোষ্টেল ইণ্ডেক্স নাম্বাৰ বুলি কোৱা হয়। অৰ্থাৎ প্ৰতিটো ডাকঘৰৰ একোটা নম্বৰ আছে আৰু সেই নম্বৰটোৱে ডাকঘৰসমূহক কি কয়? বুজায়। গতিকে প্ৰতিটো ডাকঘৰৰ, এতিয়া তোমালোকৰ যিটো ডাকঘৰ পৰিছে, তোমালোকৰ ডাকঘৰৰ পিন নম্বৰটো তোমালোকে সংগ্ৰহ কৰি ৰাখিবাচোন। কেতিয়াবা তোমালোকে যেতিয়া কাৰোবাক তোমালোকৰ ঠিকনা দিবলগীয়া হ'ব তেতিয়া তোমালোকে এই পিন নম্বৰটো, অসমীয়াত ডাকসূচক নং বুলি কয় দেই, এই ডাকসূচক নংটো তোমালোকে সংগ্ৰহ কৰি ৰাখিবা আৰু জানি থোৱাটো ভাল। আৰু খামৰ ওলোটা পিঠিত কি কৈছে? নিজৰ নাম ঠিকনা লিখিবলৈ কৈছে। আৰু কি কৈছে? ডাকঘৰৰ যোগেদি পঠিওৱা চিঠিত কি কৈছে? আমি টিকট লগাব লাগে। সাধাৰণতে ডাকঘৰৰ পৰা কিনা খামত টিকট লগোৱা থাকে, কিন্তু আমি যদি দোকানৰ পৰা খাম কিনি আনো তাত টিকট নাথাকে। গতিকে আমি ডাকঘৰৰ পৰা টিকট কিনি আনি লগাব লাগে বুলি তেখেতে কৈছে। আৰু কি ক'লে শেষত মাকনক কৈছে যে তোমাক তুলি তালি 8 বছৰীয়া কৰিলোঁ। কিমান বছৰীয়া কৰিলোঁ কৈছে? 8 বছৰীয়া। এই 8 বছৰ সময়ত কি কৈছে? তোমাক কাপোৰ কানি ধুই দিলোঁ, ভাত ৰান্ধি খুৱালোঁ। তদুপৰি তোমাৰ বেমাৰত ৰাতিটো কি কৈছে? টোপনি ক্ষতি কৰি শুশ্ৰূষা কৰিলোঁ। আৰু শুশ্ৰূষা মানে বুজি পাইছা নাই? আলপৈচান ধৰা, প্ৰতিপালন কৰা, হয় নহয়? শুশ্ৰূষা বুজি পাইছানে? আলপৈচান ধৰিলোঁ আৰু এইবোৰৰ বাবে তোমাৰ মৰম আৰু শ্ৰদ্ধাৰ বাদে মোক আন একো নালাগে বুলি মাকে কৈছে। আৰু তোমাক শেষত মোৰ আশীৰ্বাদ দিলোঁ বুলি কৈ ইতি তোমাৰ মা বুলি চিঠিখন সামৰিছে। আৰু চিঠিখন পঢ়ি মাকনে কি হৈছে? ভীষণ লাজ পালে। তাই লাজ পালে যে কিছুমান কথা বুজি পাইছে আৰু তাই মাকে দিয়া চিঠিখনত এই যি 3 টকা দিছিলে সেই 3 টকাটো তাই ঘূৰাই দিলে। আৰু চিঠি কেনেকৈ লিখিব লাগে সেই কথাটো তাই মাকৰ পৰা জানি সুখী হ'ল। এতিয়া বুজি পাইছাই নহয় তাই কি ধৰণে এখন চিঠি লিখিব লাগে, বা আমি প্ৰতিটো কামতে যে পইচা নাপাওঁ বা পইচা বিচৰাটো আমাৰ ভুল, সেই কথাটো তাই বুজি পালে। আমাৰ যিহেতু আমাৰ মা দেউতা বা আমাৰ বাই ভনীহঁতে আমাক যিখিনি মৰম কৰে, সহায় কৰে, বা যিখিনি আমাক কাম কৰি দিয়ে তাৰ বাবদ আমি কোনো ধৰণৰ পইচা আমি নলওঁ। তাৰ বাবদ আমাক কি লাগে? মৰম, শ্ৰদ্ধা এইবিলাকেই লাগে, নহয় জানো? এই কি কৈছিলে? আমি পাঠটোত আমি কি বুজিলোঁ? মাকন নামৰ এজনী ছোৱালী আছিলে। ছোৱালীজনীয়ে কি কৈছিলে? এদিনাখন স্কুলৰ চৌহদত এজন কাঠ মিস্ত্ৰীয়ে কাঠৰ আচবাব সাজি থাকোঁতে তাই স্কুলৰ পানী খোৱা ছুটিৰ সময়ত কামবিলাক চাই আছিল। আৰু সেই সময়তে বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে মিস্ত্ৰীজনৰ ওচৰলৈ আহিলে। আৰু মিস্ত্ৰীজনৰ ওচৰলৈ অহাত
তেতিয়া কি হ'ল মিস্ত্ৰীজনে কামৰ বাবদ প্ৰধান শিক্ষকজনক ইয়াৰ পইচাৰ হিচাপ বুলি এখিলা কাগজ দিলে আৰু সেই কাগজখিলা চাই প্ৰধান শিক্ষকজনে পকেটৰ পৰা কিছু টকা মিস্ত্ৰীজনক দিলে। কি দিলে? পকেটৰ পৰা কিছু টকা মিস্ত্ৰীজনক উলিয়াই দিলে আৰু তাকে দেখি বিস্ময় মানিলে। মাকনে বিস্ময় মানিলে। বিস্ময় মানে কৈছিলোঁ নহয় আচৰিত হোৱা। আৰু তাক দেখি আচৰিত হ'ল আৰু তাইৰ মনতো খেলালে যে ময়োচোন ঘৰত মাক যথেষ্ট কাম কৰি সহায় কৰি দিওঁ। ঘৰ সৰা, ঘৰ মচা, বাচন ধোৱা এনেধৰণৰ কামবিলাক কৰোঁ। গতিকে ময়ো মাৰ পৰা এই কামৰ বাবদ আজি পইচা বিচাৰিম বুলি তাইৰ মনত এটা ভাৱ আহিল আৰু সেই ভাৱটো লৈ তাই ঘৰলৈ গ'ল, ভাত খালে, যিখিনি বাচন বৰ্তন আছিলে তাই ধুলে আৰু ধুনীয়াকৈ সাৰি অতালে আৰু ৰাহি হোৱা খাদ্যখিনি তাই ধুনীয়াকৈ ঢাকি ৰাখিলে। আৰু শেষত তাই পঢ়া টেবুলত গৈ এখন চিঠি লিখিলে মাকলৈ বুলি যে মই কি বুলি লিখিলে? ঘৰ সৰাৰ বাবে 2 টকা আৰু বাচন ধোৱাৰ বাবে 1 টকা, মুঠতে 3 টকা মোক পইচা লাগিব। কাৰণ কাম কৰিলে যে পইচা পায় মই সেই কথাহে আজি জানিলোঁ বুলি লিখিলে আৰু সেইখন মাকৰ হাতত দি তাই খেলিবলৈ ওলাই গ'ল। সন্ধিয়া যেতিয়া তাই খেলি আহি ঘৰত কিতাপৰ টেবুলত বহি আছিল, তাইৰ ভায়েক বিপ্লৱ হ'ল মাকনৰ ভায়েক। বিপ্লৱে আহি বায়েকক এটা চিঠিৰ খাম দিলে আৰু সেই চিঠি খামটো দি ক'লে যে এয়া মায়ে তোমালৈ দি পঠাইছে। আৰু লৰালৰিকৈ মাকনে চিঠিৰ খামটো খুলিলে আৰু তাত 3 টকা আৰু এখন চিঠি পালে। পইচা পাই তাই মনত বৰ আনন্দ পালে আৰু তাই চিঠিখন পঢ়িলে আৰু চিঠিখন পঢ়ি কিছুমান কথা কেনেধৰণে তাই গম পালে, কি গম পালে? চিঠি এখন কেনেদৰে লিখিব লাগে সেই কথা তাই জানিলে আৰু আমিও গম পালোঁ যে চিঠি এখন কেনেধৰণে লিখিব লাগে, নহয় জানো? চিঠি লিখিলে য'ৰ পৰা লিখা হৈছে সেই ঠাইৰ নাম লিখিব লাগিব। চিঠি লিখিলে কি কৰিব লাগিব? য'ৰ পৰা লিখা হৈছে সেই ঠাইৰ নাম লিখিব লাগিব। মই যদি ডিব্ৰুগড়, গুৱাহাটী, তিনিচুকীয়া, ধেমাজি, তেজপুৰ, দৰং, চাবুৱা, মাৰ্ঘেৰিটা আদি ঠাইৰ পৰা চিঠি লিখিছোঁ তেন্তে সেই ঠাইৰ নাম দিব লাগিব। বুজি পাইছানে? মই যদি ডিব্ৰুগড়ৰ পৰা লিখিছোঁ বা মই যদি তেজপুৰৰ পৰা লিখিছোঁ তেজপুৰ বা ডিব্ৰুগড় বুলি লিখিব লাগিব। প্ৰথমে কি কৰিব লাগিব? কুশল মংগল কামনা কৰি কথাখিনি বা জানিবলগীয়াখিনি লিখিব লাগিব। প্ৰথমে আমি কুশল মংগল কামনা কৰি জানিবলগীয়া কথাখিনি লিখিব লাগিব। চিঠিৰ খামত কি কৰিব লাগিব? ডাক টিকট লগাব লাগিব। ডাকঘৰৰ পৰা কিনা খামত টিকট লগোৱা থাকে। আকৌ বহুতৰে ডাক টিকট সংগ্ৰহ কৰাটো এটা হবি। মানে বুজি পাইছানে? হবি মানে ৰুচি। বহুতো লোকে কি কৰে? বিভিন্ন ধৰণৰ ডাক টিকট, দেশ বিদেশৰ, আমাৰ ভাৰতবৰ্ষৰ উপৰিও বিদেশৰো কি কৰে? ডাক টিকটসমূহ সংগ্ৰহ কৰি ৰাখে। ই এটা হবি বা ৰুচি। খামত শুদ্ধকৈ নাম ঠিকনা লিখিব লাগে আৰু ওলোটা পিঠিত নিজৰ নাম ঠিকনা থাকিব। পাঠটোৰ অন্তত প্ৰশ্নসমূহৰ উত্তৰ লিখিবলৈ তোমালোকে নিশ্চয় সক্ষম হ'বা, নহয় জানো? আমি এইখিনি কথাই কি হৈছে চিঠিৰ সম্পৰ্কীয় গোটেই কথাখিনি বুজি পাইছোঁ আৰু মাকনৰ চিঠিৰ পাঠটো তোমালোকে নিশ্চয় বুজি পাইছাই। পাঠটোৰ অন্তত থকা যিসমূহ প্ৰশ্ন আছে সেইসমূহ প্ৰশ্নৰ উত্তৰ নিশ্চয় কৰিবলৈ তোমালোকে সক্ষম হ'বা বুলি মই ভাবিছোঁ। যিহেতু আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু কিবা যদি অসুবিধা পোৱা তেতিয়াহ'লে আমাক যদি কোৱা বা আমাৰ জ্যেষ্ঠসকলক যদি সহায় ল'ব পাৰা তোমালোকে। পাঠটোত আমি সাধাৰণতে এই প্ৰশ্নসমূহৰ উপৰিও কেইটামান বিশেষ কথা আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ হা। আৰু সেই কথা হ'ল আমি পাঠটোত বহুকেইটা যুক্তাক্ষৰ পাইছোঁ, নহয় জানো? যুক্তাক্ষৰ মানে বুজি পাইছা নহয়? যুক্তাক্ষৰ মানে হ'ল এটাতকৈ অধিক বৰ্ণ বা কেইবাটাও আখৰ লগ লাগি গঠন হোৱা আখৰ। যুক্তাক্ষৰ মানে হ'ল এটাতকৈ অধিক আখৰ লগ লাগি গঠন হোৱা একোটা আখৰ। এই পাঠটোত নতুনকৈ আমি দন্ত্য হ যোগ ম, নহয় জানো? হয় মই স্ম, পয় লয় প্ল, তালব্য হয় ৰয় শ্ৰয়, তাত দীৰ্ঘকাৰে শ্ৰুপ, এইকেইটা যুক্তাক্ষৰ নতুনকৈ পাইছোঁ।
আমি ভাষা বা অংকুৰণৰ পাঠ্যপুথিত আমি যথেষ্ট সংখ্যক কি পাম? যুক্তাক্ষৰ পাম। আৰু আমি যুক্তাক্ষৰসমূহ কেনেদৰে লিখিব লাগে বা কেনেদৰে ভাঙিব লাগে এই কথাখিনি আমি জানিব লাগিব বা ইয়াক কেনেধৰণে উচ্চাৰণ কৰিব লাগিব সেই কথাখিনিত আমি বিশেষভাৱে মনোযোগ দিব লাগিব। শুশ্ৰূষা মানে তোমালোকক কৈছিলোঁ নহয় জানো? মই এইখিনিতে এটা কথা মনত পৰিছে দেই। দন্তীয় হ, তালব্য হ এইকেইটা আখৰৰ লগত যেতিয়া আন বৰ্ণ যোগ হয়, আন এটা বৰ্ণ যোগ হয়, তেতিয়াহ'লে ইয়াৰ উচ্চাৰণ হৰ পৰিৱৰ্তে চ হয়। বুজি পাইছানে কি ক'লো? দন্তীয় হ, তালব্য হৰ লগত আন বৰ্ণৰ যোগ হ'লে ইয়াৰ উচ্চাৰণ হৰ পৰিৱৰ্তে চ হয়। যেনেকে হয়, মই, স্ম। বুজি পাইছা? কি ক'লো? এই দন্তীয় হৰ লগত ম যোগ হৈছে, গতিকে হয়, মই, স্ম চ উচ্চাৰণ হৈছে নহয় জানো? দন্তীয় হ ঠাইত চ উচ্চাৰণ হৈছে। আকৌ আমি যদি ইয়াৰ কেইটামান উদাহৰণ চাওঁ, যেনেকৈ আমি বিস্ময় পাইছিলোঁ নহয় জানো? প্ৰস্তুত, প্ৰস্তুতি, স্মৰণ, শস্য, ৰশ্মি আদি হ'ল এনেধৰণৰ উদাহৰণ। কি বুলি ক'লো? দন্তীয় হ তালব্য হৰ লগত আন বৰ্ণৰ যোগ হ'লে ইয়াৰ উচ্চাৰণ হৰ পৰিৱৰ্তে চৰ হয়। আৰু এইবিলাকৰ বিষয়ে তোমালোকে পাছৰ পাঠ আৰু ওপৰৰ শ্ৰেণীত বহলাই পাবা। আমি প্ৰাথমিকভাৱে এইখিনি কথা কিন্তু তোমালোকে জানি থোৱা ভাল। আমি আকৌ কি পাইছোঁ? বিপৰীত শব্দ তোমালোকে পাইছা নহয়? বিপৰীত অৰ্থ বুজা শব্দ। বিপৰীত মানে ওলোটা। বুজি পাইছানে? যেনেকৈ সৰু হ'লে কি হ'ব? ডাঙৰ। আগফাল, পাছফাল, আনন্দ, বেজাৰ, সুখ, দুখ, পাৰি, নোৱাৰি, পূব, পশ্চিম এনেধৰণৰ কি আছে? বিপৰীত শব্দ। আৰু এনেকুৱা ধৰণৰ তোমালোকে যিমানবিলাক বিপৰীত শব্দ জানা বা পাঠ্যপুথিত পাইছা, তেনেকুৱা ধৰণৰ এখন তালিকা প্ৰস্তুত কৰি ৰাখিবা। আমি আলোচনা কৰি থকাৰ মাজতে তোমালোকক মই কিছুমান কামো দি যাম, সেইবিলাক তোমালোকে কিন্তু বহীত টুকি ৰাখিবা। কি ক'লো তোমালোকক এতিয়া? আমি যিসমূহ বিপৰীত অৰ্থ বুজোৱা শব্দ জানো, সেইবিলাকৰ এখন তালিকা প্ৰস্তুত কৰিবা। তুমি জনা বিপৰীত শব্দৰ এখন তালিকা প্ৰস্তুত কৰা। আৰু এটা কি কাম দিছিলোঁ? যুক্তাক্ষৰসমূহ সংগ্ৰহ কৰা আৰু ইয়াক ভাঙিবলৈ চেষ্টা কৰিবা। আমি এই মাকনৰ চিঠিৰ আলোচনা কৰোঁতে আন কিছুমান কথাও আমি কি কৰিছিলোঁ? আলোচনা কৰিছিলোঁ। সেইবিলাকৰ ভিতৰত হ'ল আমি যেতিয়া কথা পাতিছিলোঁ নহয় জানো? নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি লিখা বা কোৱা কথাকেই হ'ল ভাষা বুলি কয়। কি বুলি কোৱা হৈছে? নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি লিখা বা কোৱা কথাখিনিকেই হৈছে ভাষা। এতিয়া যদি তোমালোকৰ প্ৰশ্ন সোধা হয় ভাষা কাক বোলে, তেতিয়া আমি কি লিখিব লাগিব? নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি লিখা বা কোৱা কথাকেই ভাষা বোলে। ভাষাৰ ৰূপ দুটা। ভাষাৰ ৰূপ কেইটা কৈছোঁ? দুটা। কি কি? এটা হ'ল ঘৰুৱা বা কথিত ভাষা আৰু আনটো হ'ল মান্য বা লিখিত ভাষা। কি হৈছে? ভাষাৰ ৰূপ কেইটা ক'লো? দুটা। প্ৰথমটো হ'ল ঘৰুৱা বা কথিত ভাষা আৰু আনটো হ'ল মান্য বা লিখিত ভাষা। মান্য বা লিখিত ভাষা সকলো ঠাইতে একে। মান্য বা লিখিত ভাষা সকলো ঠাইতে একেই, কিন্তু ঘৰুৱা বা কথিত ভাষা ঠাই বিশেষে ভিন ভিন হয়। লিখিত বা মান্য ভাষা সকলোতে একে আৰু আনহাতে কথিত বা ঘৰুৱা ভাষা ঠাই বিশেষে ভিন ভিন হয়। আশা ৰাখোঁ পাঠটো তোমালোকে কেইবাবাৰো পঢ়িবা আৰু শুদ্ধ উচ্চাৰণে পঢ়িবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকৰ মনৰ খোকোজাবোৰ দূৰ হ'ব। আমি চিঠিৰ বিষয়ে যিহেতু আলোচনা কৰিছিলোঁ আৰু চিঠিৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে মই এই চেগতে তোমালোকক কৈ দিছোঁ। বিভিন্ন প্ৰকাৰ আছে। প্ৰথমতে হ'ল চিঠিৰ প্ৰকাৰসমূহ। 1 নম্বৰত বিয়ালৈ নিমন্ত্ৰণ কৰা চিঠি,
কি বুলি ক'লোঁ বিয়ালৈ নিমন্ত্ৰণ কৰা চিঠি দ্বিতীয়তে উৎসৱ পাৰ্বণলৈ নিমন্ত্ৰণ কৰা চিঠি উৎসৱ পাৰ্বণ মানে বুজি পাইছা নহয় বিহু পূজা পাৰ্বণ জন্মদিন অন্নপ্ৰাশন এইবিলাক হৈছে উৎসৱ পাৰ্বণ এই উৎসৱ পাৰ্বণলৈ নিমন্ত্ৰণ কৰা চিঠি আৰু 3 নম্বৰ অন্যান্য চিঠিপত্ৰৰ ভিতৰত কি পৰে বন্ধু বান্ধৱীৰ চিঠি মা দেউতাৰ চিঠি আত্মীয় কুটুমৰ চিঠি নিজে আনলৈ পঠিওৱা চিঠি আদিবিলাক হৈছে অন্য চিঠিপত্ৰ তোমালোকে নিশ্চয় চিঠিৰ বিষয়ে আটাইখিনি কথা বুজি পাইছা আৰু চিঠি কেনেকৈ লিখিব লাগে গোটেই কথাখিনি বুজি পাইছা আৰু মই আশা ৰাখোঁ তোমালোকে এতিয়াৰ পৰা একোখন চিঠি লিখিব পাৰিবা বুলি মই ভাবিছোঁ আৰু সক্ষম হ'বা আৰু যদি কিবা অসুবিধা পোৱা তোমালোকৰ আমাৰ সৈতে যোগাযোগ কৰিবা বা জ্যেষ্ঠসকলৰ সৈতে কথা পাতি এই সম্পৰ্কত মনৰ খোকোজাবোৰ দূৰ কৰিবা আৰু আজি মই বিশেষভাৱে তোমালোকক এটা ঘৰুৱা কাম দিব বিচাৰিছোঁ তোমালোকে মন দি শুনিবা আৰু লিখি লোৱা নহলৈ এই যে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠান এটা চলি আছে নহয় জানো তোমালোকে সদায় শুনি আছা শুনি বাৰু তোমালোকৰ কেনেকুৱা লাগিছে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটো তোমালোকে শুনিছাই গতিকে শুনি তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে সেই বিষয়ে ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ এখন চিঠি লিখি প্ৰেৰণ কৰিবা পাৰিবা নহয় কি ক'লোঁ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটো তোমালোকে নিশ্চয় নিয়মীয়াকৈ শুনি আছা আৰু শুনি তোমালোকৰ মনত কেনেকুৱা ধৰণৰ অনুভৱ হৈছে তাৰ বিষয়ে ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ এখন চিঠি লিখি প্ৰেৰণ কৰিবা চিঠি কেনেকৈ লিখিব লাগে আৰু কেনেকৈ পঠাব লাগে মই নিশ্চয় তোমালোকক আগত আলোচনা কৰিছোঁ আৰু মই আশা ৰাখিছোঁ তোমালোকে চিঠিখন লিখিব পাৰিবা আৰু চিঠিখন ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ প্ৰেৰণ কৰিবা তোমালোকে কেনেকৈ পঠিয়াব বাৰু তোমালোকে কাগজত ধুনীয়াকৈ চিঠিখন লিখিবা আৰু চিঠি লিখাৰ গোটেই নীতি নিয়মখিনি মানি চলিবা আৰু চিঠিখন লিখাৰ পিছত ফটো মাৰিবা আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ যিটো হোৱাটছআপ নম্বৰ আছে তোমালোকে সকলোৱে জানাই চাগে 9954489439 কি ক'লোঁ আকৌ এবাৰ কৈ দিছোঁ 9954489439ত তোমালোকে পঠাই দিবা এইটো নম্বৰত হোৱাটছআপ কৰি পঠাই দিবা নতুবা ডাকযোগে এই ঠিকনাত পঠাবা নতুবা হোৱাটছআপ কৰিবা নতুবা ডাকযোগে পঠাবা আৰু ডাকযোগে কোনটো ঠিকনাত পঠাবা মই কৈ দিছোঁ শুনা ডাকযোগে তোমালোকে যেতিয়া ঠিকনাটো লিখিবা ঠিকনাটো কি বুলি লিখিবা প্ৰতি ৰেডিঅ' পঢ়াশালী ৰেডিঅ' ব্ৰহ্মপুত্ৰ মাইজান বৰশইকীয়া গাঁও ডাকঘৰ হিলৈধাৰী জিলা ডিব্ৰুগড় অসম পিন 786002 ঠিকনাটো মই আকৌ এবাৰ কৈ দিছোঁ প্ৰতি ৰেডিঅ' পঢ়াশালী ৰেডিঅ' ব্ৰহ্মপুত্ৰ মাইজান বৰশইকীয়া গাঁও ডাকঘৰ হিলৈধাৰী জিলা ডিব্ৰুগড় অসম পিন 786002 তোমালোকে নিশ্চয় ঠিকনাটো টুকি ৰাখিছা মই আৰু এবাৰ কৈ দিছোঁ ৰেডিঅ' পঢ়াশালী ৰেডিঅ' ব্ৰহ্মপুত্ৰ মাইজান বৰশইকীয়া গাঁও ডাকঘৰ হিলৈধাৰী জিলা ডিব্ৰুগড় অসম পিন 786002 মই আশা ৰাখিছোঁ তোমালোক সকলোজনে একোখন চিঠি লিখি হোৱাটছআপ বা ডাকযোগে ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ প্ৰেৰণ কৰিবা এইটো বিশেষভাৱে ঘৰুৱা কাম আৰু সকলোৱে কৰিবা বুলি মই আশা কৰোঁ আৰু এটা কাম মই তোমালোকক দি থৈছোঁ সেইটো হৈছে কাগজেৰে 5টাকৈ চিঠি কাম প্ৰস্তুত কৰিবা 5টা চিঠি খাম প্ৰস্তুত কৰিবা নিশ্চয় বুজি পাইছা গতিকে মই বিশেষ কি কাম দিছিলোঁ তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ যিটো ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটো তোমালোকে নিয়মীয়াকৈ শুনি আছা নিশ্চয় আৰু এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটো শুনি তোমালোকৰ মনত কেনেকুৱা অনুভৱ হৈছে আৰু সেই বিষয়ে তোমালোকে ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ এখন চিঠি লিখি হোৱাটছআপ কৰিবা ফটো মাৰি হোৱাটছআপ কৰিবা 9954489439 নম্বৰত কিমান ক'লোঁ 9954489439 নম্বৰত নতুবা ৰেডিঅ' পঢ়াশালী ৰেডিঅ' ব্ৰহ্মপুত্ৰ মাইজান বৰশইকীয়া গাঁও ডাকঘৰ হিলৈধাৰী জিলা ডিব্ৰুগড় অসম পিন 786002 ঠিকনাত তোমালোকে পঠাবা
মই আশা ৰাখিছোঁ তোমালোকে যিহেতু চিঠিৰ বিষয়ে আমি আলোচনা কৰিলোঁ, চিঠি কেনেকৈ লিখিব লাগে আৰু চিঠি লিখাৰ নিয়মসমূহ সম্পূৰ্ণকৈ কোৱা হৈছে, গতিকে তোমালোকে এখন চিঠি লিখি আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ'বা। আৰু এইটো তোমালোকৰ প্ৰতি আমাৰ বিশেষ ঘৰুৱা কাম। তোমালোকক মই ইতিমধ্যে আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ঠিকনাটো কৈ দিছিলোঁ আৰু হোৱাটছআপ নম্বৰ কৈ দিছোঁ নহয় জানো? আৰু মই আজি তোমালোকক বিশেষ 3টা কুইজ সুধিব বিচাৰিছোঁ। সেইকেইটা হৈছে 1 নম্বৰ, চিঠি পত্ৰ বিলোৱা মানুহজনক কি বুলি কয়? কি ক'লো? চিঠি পত্ৰ বিলোৱা মানুহজনক কি বুলি কয়? মাকনৰ ভায়েকৰ নাম কি? মাকনৰ ভায়েকৰ নাম কি? আৰু শেষৰ প্ৰশ্নটো হৈছে কাঠমিস্ত্ৰীজনক কোনে পইচা দিছিল? কাঠমিস্ত্ৰীজনক কোনে পইচা দিছিল? এইকেইটাই হ'ল আজিৰ কুইজ। কুইজকেইটা মই আকৌ কৈ দিছোঁ। চিঠি পত্ৰ বিলোৱা মানুহজনক কি বুলি কয়? মাকনৰ ভায়েকৰ নাম কি? আৰু কাঠমিস্ত্ৰীজনক কোনে পইচা দিছিল? আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কুইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। হোৱাটছএপ কৰি উত্তৰ দিবৰ বাবে একেবাৰে সহজ। প্ৰথমেই এখন কাগজত একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো, তাৰ পাছতে তোমাৰ নাম লিখিবা, বিদ্যালয়খনৰ নাম লিখিবা, তাৰ পাছতেই 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্ন উত্তৰ লিখিবা। আৰু তাৰ পাছত সেই কাগজখন ভালদৰে ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰটো জানাই হয় 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আমি ছাৰক অনুৰোধ জনাইছোঁ পুনৰবাৰ আমাৰ কুইজৰ প্ৰশ্নকেইটা ছাত্ৰ ছাত্ৰীসকলক কৈ দিবৰ বাবে। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰে 3য় শ্ৰেণী অৰ্থাৎ ক্লাছ 3 ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠ আগবঢ়াইছে। পাঠৰ নাম মাকনৰ চিঠি। আৰু এই পাঠটিৰ ওপৰতেই ভিত্তি কৰি ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এতিয়া আগবঢ়াই দিব, অৰ্থাৎ তোমালোকৰ বাবে আগবঢ়াই দিব কুইজৰ প্ৰশ্নকেইটা। পুনৰবাৰ মন দি শুনিবা আৰু কুইজৰ প্ৰশ্নৰ আমালৈ উত্তৰ প্ৰেৰণ কৰিবা। এয়া ছাৰে তোমালোকৰ বাবে পুনৰ কুইজৰ প্ৰশ্নকেইটা আগবঢ়াইছে। তোমালোকলৈ পুনৰবাৰ কুইজৰ প্ৰশ্নকেইটা কৈ দিছোঁ। প্ৰথমটো আছিলে চিঠি পত্ৰ বিলোৱা মানুহজনক কি বুলি কয়? চিঠি পত্ৰ বিলোৱা মানুহজনক কি বুলি কয়? দ্বিতীয়তে মাকনৰ ভায়েকৰ নাম কি? মাকনৰ ভায়েকৰ নাম কি? আৰু তৃতীয়তে কাঠমিস্ত্ৰীজনক কোনে পইচা দিছিল? কাঠমিস্ত্ৰীজনক কোনে পইচা দিছিল? নিশ্চয় তোমালোকে কুইজৰ প্ৰশ্নকেইটা মনত ৰাখিছা। চিঠি পত্ৰ বিলোৱা মানুহজনক কি বুলি কয়? মাকনৰ ভায়েকৰ নাম কি? আৰু কাঠমিস্ত্ৰীজনক কোনে পইচা দিছিল? আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্নৰ উত্তৰ আজিৰ দিনটোৰ ভিতৰতে দিবা, সকলোৱে দিবা বুলি আশা কৰিলোঁ। উত্তৰ দিবৰ বাবে একেবাৰে সহজ। প্ৰথমেই লিখিবা কাগজখনৰ একেবাৰে ওপৰত আজি তাৰিখটো, তাৰপাছত তোমাৰ নাম, বিদ্যালয় নাম, তাৰপাছত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ লিখি এইদৰে প্ৰশ্নৰ উত্তৰটোহে লিখি যাবা আৰু সেই কাগজখন ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নাম্বাৰটো হৈছে 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আৰু আমাৰ এইদৰে বিভিন্ন প্ৰান্তত আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাই
জনাই আছে আৰু ৰেডিঅ' প্ৰশাসনী অনুষ্ঠান শুনোৱা সকলো শিক্ষা বান্ধৱী শিক্ষা বন্ধুক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি এতিয়া পুনৰ ছাৰৰ ওচৰলৈ আহিব বিচাৰিম ছাৰ আমি পুনৰবাৰ আপোনাক অনুৰোধ জনাম কুইজৰ প্ৰশ্নকেইটা এবাৰ আগবঢ়াই দিবৰ বাবে ধন্যবাদ মই পুনৰবাৰ ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে কুইজৰ প্ৰশ্নকেইটা কৈ দিছোঁ প্ৰথমটো হৈছিলে চিঠিপত্ৰ বিলোৱা মানুহজনক কি বুলি কয় চিঠিপত্ৰ বিলোৱা মানুহজনক কি বুলি কয় মাকনৰ ভায়েকৰ নাম কি মাকনৰ ভায়েকৰ নাম কি আৰু তৃতীয় প্ৰশ্নটো হ'ল কাঠমিস্ত্ৰীজনক কোনে পইচা দিছিল কাঠমিস্ত্ৰীজনক কোনে পইচা দিছিল আৰু লগতে মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ ঘৰুৱা কাম দিছিলোঁ ইতিমধ্যে তোমালোকক অৱগত কৰিছে মই আগতেও কৈছিলোঁ যে তোমালোকে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটো শুনি তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে তাৰ বিষয়ে ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ এখন চিঠি লিখি প্ৰেৰণ কৰিবা আৰু আমি ইতিমধ্যে চিঠিৰ বিষয়ে আলোচনা কৰিলোঁ আৰু চিঠি কেনেকৈ লিখিব লাগে গোটেই নিয়মখিনি মই তোমালোকক কৈ দিছিলোঁ আৰু হোৱাটছআপ নম্বৰটো কৈ দিছিলোঁ 9954489439 আৰু ডাকযোগে পঠাবলৈ ডাক ঠিকনাটো মই পুনৰবাৰ কৈ দিছোঁ ৰেডিঅ' প্ৰশাসনী ৰেডিঅ' ব্ৰহ্মপুত্ৰ মাইজান বৰশইকীয়া গাঁও ডাকঘৰ হিলৈধাৰী জিলা ডিব্ৰুগড় অসম পিন 786002 হয় আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অতি সোনকালে কুইজৰ প্ৰশ্নৰ উত্তৰ দিবা লগতে ছাৰে যি বিশেষ এটা আশা কৰি তোমালোকৰ বাবে এখন চিঠি লিখিবৰ বাবে অনুৰোধ জনাইছে তোমালোকে লিখিবা ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটিক লৈ এখন চিঠি আমাৰ ছাৰ বাইদেউসকলেও ভাল পাব আমিও ভাল পাম আৰু তোমালোকে কুইজৰ প্ৰশ্নৰ উত্তৰ কিন্তু আজি দিনটোৰ ভিতৰতে দিবলৈ নাপাহৰিবা আশা কৰোঁ প্ৰত্যেকেই উত্তৰ দিবা আমি তেহে প্ৰত্যেকৰে নাম ঘোষণা কৰিম আৰু এতিয়া আমি নাম ঘোষণা কৰিব বিচাৰিছোঁ আমি কালি তোমালোকৰ বাবে লৈ আহিছিলোঁ ইংৰাজী বিষয়ৰ পাঠদান আৰু কোনে লৈ আহিছিল পাঠ তোমালোকৰ বাবে হয় কালি তোমালোকৰ বাবে পাঠ লৈ আহিছিল ডিব্ৰুগড় লাহোৱাল শিক্ষা খণ্ডৰ বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু সাগৰিকা বৰা বাইদেৱে ইংৰাজীৰ বিষয়ৰ পাঠ লৈ আহিছিল আৰু সেই পাঠটিৰ ভিত্তি কৰি বাইদেৱে কুইজৰ প্ৰশ্ন আগবঢ়াইছিল আৰু সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰি দিওঁ খনিকৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ হেমন্তী কৰ্মকাৰ মমতা কায়া আৰু শিৱম কুৰ্মী ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ৰোণ মুৰা অৰুণাভ খেৰিয়া আলোক লোহাৰ আৰু চাৰিয়া মুৰা ডিকম বিদ্যাপীঠৰ পৰা আমালৈ হোৱাটছএপ কৰিছিল বীৰ মুৰা পৃথ্বীৰাজ মুৰা বিৰাজ তাঁতী আৰু সংগীতা মুৰাই তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালোকে কালিৰ আমাৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটি শুনি ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানৰ কুইজত ভাগ ল'লা তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে জনাই দিব লাগিব আমাৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানত ভাগ লোৱা সকলো ছাত্ৰ ছাত্ৰীক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা লগতে ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটি সামৰিব লৈছোঁ কিন্তু ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটি সামৰাৰ আগে আগে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ এই ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটি অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত ছাত্ৰ ছাত্ৰীসকলৰ এক বিশেষ অনুষ্ঠান ৰেডিঅ' প্ৰশাসনী আৰু আজিৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল ডিব্ৰুগড় লাহোৱাল শিক্ষা খণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰ আৰু ছাৰে আজি বিশেষভাৱে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠ লৈ আহিছিল পাঠটিৰ নাম আছিল মাকনৰ চিঠি আৰু এই পাঠটি তোমালোকে শুনিলা তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ পাঠটি ছাত্ৰ ছাত্ৰীসকলক শুনোৱাৰ বাবে আৰু আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আপুনি আমাৰ ষ্টুডিঅ'লৈ আহি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়ালে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সামৰিছোঁ আজিৰ ৰেডিঅ' প্ৰশাসনী অনুষ্ঠানটি নমস্কাৰ
Our villages are home to many hidden sporting talents. Some talents that are shining bright at the national and even international arena. For around 2 decades, Oil India Limited has been involving local youth and school children in organizing rural sporting events, making these young athletes capable to compete at district, state and national levels. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।